নমস্কাৰ, আপুনি যদি এতিয়া চৰকাৰী ঘৰৰ নাম থকা লিষ্ট চেক কৰিব পৰা নাই তেতিয়াহ'লে কেনেকৈ চেক কৰিব আৰু আপোনাৰ নাম যদি লিষ্টত নাই আপুনি কেনেকৈ আপোনাৰ নাম লিষ্টত অন্তৰ্ভুক্ত কৰিব আৰু আপোনাৰ নাম লিষ্টত থাকিলে আপুনি ইয়াত কৰিব লাগিব এইকেইটা কাম। কোনকেইটা কাম কৰিলে আপুনি চৰকাৰী ঘৰৰ পইচা সোনকালে পাব আৰু আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ নামৰ লিষ্ট কেনেকৈ বাহিৰ কৰিব মই আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলো দেখাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক জনাই দিওঁ, আগতে আপোনাক কৈছিলোঁ আপোনাৰ লিষ্টত নাম থাকিলেও কাম দুটা কৰিব লাগিব। কোন দুটা কাম কৰিব লাগিব এই ভিডিঅ'টোৰ শেষলৈ চালে আপুনি নিশ্চয় বুজি পাব। গতিকে অলপ সময় ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে টাইপ কৰিব EMAYG। এইটো টাইপ কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ফাৰ্ষ্টত যিটো লিংক আহিছে এই লিংকত আপোনালোকে ক্লিক কৰি দিব। এই লিংকত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰাৰ পিছত চাব এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত 2 নম্বৰ যিটো অপশ্যন আছে আৱাজ সব, এই আৱাজ সব অপশ্যনত ক্লিক কৰি আপোনালোকে ৰিপোৰ্ট যিটো অপশ্যন আছে 2 নম্বৰ অপশ্যন এইটোত আপোনালোকে ক্লিক কৰি দিব। ৰিপোৰ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত ইয়াত চাব ইয়াত 1 নম্বৰত দিয়া আছে EFMS ৰিপোৰ্ট। ইয়াৰ যিটো 3 নম্বৰ অপশ্যন বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন একাউণ্ট ফৰ জেন ভেৰিফিকেশ্যন, 3 নম্বৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। 3 নম্বৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত প্ৰথম যিটো অপশ্যন আছে প্ৰথম অপশ্যন এনেকৈ থাকিবলৈ দিব। দ্বিতীয় অপশ্যনত যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো এনেকৈ থাকিবলৈ দিব। তাৰপিছত অল ষ্টেট যিটো আছে আপুনি ইয়াত আছাম চিলেক্ট কৰি দিব। আছাম চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ছেকেণ্ড অপশ্যনত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট ইয়াত অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম আছে। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয় তো সেইটো হিচাপত আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাব ইয়াত তাৰপিছত আপোনালোকৰ যিটো ব্লক আছে ব্লকৰ নামটো ইয়াত আহি গৈছে। ব্লকৰ নাম আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। ব্লকৰ নাম আহি যোৱাৰ পিছত তাৰপিছত ইয়াত আপোনালোকে চাব আপোনালোকৰ যিটো পঞ্চায়তৰ নামটো ইয়াত আহি গৈছে। আপোনালোকে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি দিব। পঞ্চায়তৰ নাম চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ কেপচা কোডটো আহিছে। কেপচা কোডটো আপোনালোকে ইয়াত প্লাছ মাইনাছ কৰি বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিট যিটো অপশ্যন আছে ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত চাব আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ যিটো ঘৰৰ লিষ্ট সেই ঘৰৰ সম্পূৰ্ণ লিষ্টটো ইয়াত আহি গৈছে। ইয়াত আপোনালোকে আপোনালোকৰ নামটো মাৰি আপোনালোকৰ ঘৰৰ নাম আছে নে নাই আপোনালোকে ইয়াত ডিটেইলছ চেক কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইচ্ছা কৰিলে এইটো লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড PDF যিটো অপশ্যন আছে এই ডাউনলোড PDF ক্লিক কৰি আপোনালোকে লিষ্টটো ডাউনলোড কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনাক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ আপোনাৰ নাম লিষ্টত যদি নাথাকে নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব। যেতিয়া চৰকাৰী ঘৰৰ ছাৰ্ভে আৰম্ভ হয় তেতিয়া আপুনি আপোনাৰ নথিপত্ৰ জমা দি ছাৰ্ভেটো সঠিকভাৱে সম্পূৰ্ণ কৰি আপোনাৰ নাম চৰকাৰী ঘৰৰ অন্তৰ্ভুক্ত কৰিব পাৰে। আৰু আপোনাক কৈছিলোঁ আপোনাৰ নাম থাকিলে আপোনাক কোনকেইটা কাম কৰিব লাগিব। প্ৰথম কামটো হ'ল আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি ঘৰৰ কাৰণে KYC যিমান পাৰে সিমান সোনকালে কৰি ল'ব। আৰু দ্বিতীয়তে আপুনি যদি আপোনাৰ ঘৰৰ জিঅ' টেগিং কৰা নাই তেতিয়াহ'লে যিমান সোনকালে পাৰে সিমান সোনকালে জিঅ' টেগিং কৰি ল'ব পাৰে। তেতিয়াহে আপোনাৰ ঘৰৰ পইচাটো অতি সোনকালে আপোনাৰ একাউণ্টত পাই যাব। আশা কৰোঁ আপুনি নিশ্চয় বুজি পাইছে।